নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিগত সপ্তাহৰ সাম্প্ৰতিক ঘটনাৱলী স্পেচিয়েলি ইকনমিক প্ৰস্পেক্টিভৰ ফালৰ পৰা। সো দিজ আৰ ইউৰ টপিক। এইসমূহ হৈছে বিগত সপ্তাহত ঘটিত কিছুমান টপিকস। ভাৰতৰ সেমিকন্ডাক্টৰ মিছন 2.0, ভাৰতৰ ওপৰত হৰমুজ সংকটৰ প্ৰভাৱ আমি জানো, ঠিক আছে। ষ্ট্ৰেইট অফ হৰমুজৰ যি অৱস্থা হৈ আছিল, ঠিক আছে, তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্লাষ্টিক মানিৰ সুবিধাসমূহ, এতিয়া কাগজী নোটৰ সলনি, ঠিক আছে, প্লাষ্টিক মানিৰ সুবিধাসমূহ কি কি, আৰু মূল উদ্যোগসমূহৰ সংশোধিত সূচাংক, ঠিক আছে। আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম টপিকটো। স্পেচিয়েলি প্ৰথম টপিকটো ভাৰতৰ সেমিকন্ডাক্টৰ মিছন 2.0। তো সেমিকন্ডাক্টৰৰ কথা আমি সকলোৱে জানোৱেই। স্পেচিয়েলি এই ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা নিউজ আছিলে সেমিকন্ডাক্টৰৰ ওপৰত। আজিৰ যুগত সেমিকন্ডাক্টৰ প্ৰত্যেকটো যান্ত্ৰিক সঁজুলিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুত টেকনলজিৰ ক্ষেত্ৰতে চবতকৈ ডাঙৰ মাইলষ্টোন ছেট হৈছে সেমিকন্ডাক্টৰ। অ'কে, চ' সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীক লৈও বহুত বেছি ধাৰণাসমূহ পোৱা যায়। কেন্দ্ৰীয় কেবিনেটে ক্ৰমে 1.27 লাখ কোটি টকা আৰু 62,500 কোটি টকাৰ ব্যয় সাপেক্ষে ইণ্ডিয়ান ছেমিকণ্ডাক্টৰ মিছন, যাক ISM বুলি কোৱা হয়, যাৰ দ্বিতীয় পৰ্যায় আৰু মোবাইল ফোন উৎপাদনৰ আঁচনি MPMS অনুমোদন জনাইছে। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে যে ভাৰতত পৰৱৰ্তী পৰ্যায়ত ছেমিকণ্ডাক্টৰ নিৰ্মাণ, সংযোজন আৰু পেকেজিঙৰ সুবিধাসমূহত উৎসাহিত কৰা, লগতে দেশৰ অধিক ফোন সংযোজন আৰু ইয়াৰ অংশসমূহৰ উৎপাদন প্ৰক্ৰিয়াক আগবঢ়াই নিয়া। চৰকাৰে আশা কৰিছে যে এই আঁচনিসমূহে ইয়াৰ 5 বছৰীয়া কাৰ্যকালত প্ৰায় 4 লাখ কোটি টকাৰ বিনিয়োগ, 2 লাখ কোটি টকাৰ উৎপাদন আৰু 1 লাখ কোটি টকাৰ ৰপ্তানি আকৰ্ষণ কৰিব, ঠিক আছে। সেমিকন্ডাক্টৰ 2.0 কি? সেমিকন 2.0 নো কি হয়? সেমিকন 2.0 হৈছে ভাৰতৰ সেমিকন্ডাক্টৰ মিছনৰ পৰৱৰ্তী পৰ্যায়, যাৰ লক্ষ্য হৈছে এক সম্পূৰ্ণ সেমিকন্ডাক্টৰৰ পৰিস্থিতি তন্ত্ৰ। ইয়াতে উৎপাদন, ইয়াতে পেকেজিং, ইয়াতে এছেম্বলিং সকলোবোৰ এক ভাৰততে কৰা, ঠিক আছে। চিপ ডিজাইন নিৰ্মাণৰ পৰা আৰম্ভ কৰি পেকেজিং আৰু পৰীক্ষণ আৰু ইয়াৰ অংশসমূহৰ উৎপাদনলৈকে ভাৰততে কৰে, ঠিক আছে। এইটো হৈছে সেমিকন মিছন 2.0। ওকে, সেমিকন্ডাক্টৰ মিছন কি? সেমিকন্ডাক্টৰ মিছন অধীনত 2021 চনত ইয়াক মুকলি কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে ভাৰতত সেমিকন্ডাক্টৰ নিৰ্মাণ, ওকে, আৰু ডিজাইনৰ ক্ষেত্ৰত এক গোলকীয় কেন্দ্ৰ হিচাপে ভাৰতক গঢ়ি তোলা। ইয়াক ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছিল। মনত ৰাখিব, ইলেক্ট্ৰনিক্স এণ্ড তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ঠিক আছে। নেক্সট, প্ৰধান লক্ষ্যসমূহ কি? এই সেমিকন 2.0 মেইন টাৰ্গেটছসমূহ কি কি, বা গোলসমূহ কি কি, বা লক্ষ্যসমূহ কি কি? প্ৰথম কথা, সেমিকন্ডাক্টৰ নিৰ্মাণৰ ক্ষমতা বিকাশ। ভাৰতবৰ্ষত সেমিকন্ডাক্টৰৰ যিমান দ্ৰুতভাৱে নিৰ্মীয়মান হৈ আছে বা নিৰ্মিত হৈ আছে, তাৰ আমি ক্ষমতা বিকাশ কৰিব লাগে। ভাৰতত আৰু বেছি সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী ইনষ্টল কৰিব লাগে, যাতে ভাৰতে সেমিকন্ডাক্টৰ নিৰ্মাণত এক বহল ভূমিকা গ্ৰহণ কৰে, ঠিক আছে। এক সম্পূৰ্ণ সেমিকন্ডাক্টৰ পৰিস্থিতি তন্ত্ৰ গঢ়ি তোলা। এতিয়া পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজায়? যে একমাত্ৰ সেমিকন্ডাক্টৰ নিৰ্মাণ বা কিছু সংখ্যক অংশ এছেম্বল কৰা বা সংযোজন কৰাটোৱেই একমাত্ৰ নহয়। ইয়াত আৰম্ভ কৰি নিৰ্মাণৰ পৰা আৰম্ভ কৰি আপ টু একদম পেকেজিং লৈকে সকলো প্ৰচেছটো ক'তেই হ'ব লাগিব, অনলি ভাৰততে হ'ব লাগিব। তেনেকুৱা ধৰণৰ পৰিস্থিতি তন্ত্ৰ নিৰ্মাণ কৰা। গোলকীয় সেমিকন্ডাক্টৰ কোম্পানীসমূহক আকৰ্ষিত কৰা। প্ৰধান আন্তঃৰাষ্ট্ৰীয় চিপ নিৰ্মাতাসকলৰ দ্বাৰা বিনিয়োগ উৎসাহিত কৰা। ভাৰতক গোলকীয় সেমিকন্ডাক্টৰৰ যোগান শৃংখলাত সৈতে একত্ৰিত কৰা। থলুৱা চিপ ডিজাইনাৰসকলক প্ৰসাৰ কৰা। দক্ষ নিয়োগকাৰী সৃষ্টি কৰা। এতিয়া ভাল যদি আমাৰ এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ এক্সপানশন হয়, ঠিক আছে, এক্সপানশন হোৱাৰ লগে লগে নতুন যিসকল বিনিয়োগকাৰী আছে সেই সকলো উৎসাহিত হ'ব, সেই সকলেও
আমাৰ এই ইণ্ডাষ্ট্ৰীত বিনিয়োগ কৰিবলৈ উৎসাহিত হৈ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণেও বিনিয়োগ কৰিব। গুৰুত্ব আৰু প্ৰত্যাহ্বানসমূহ, সিগনিফিকেন্স এণ্ড দ্য চেলেঞ্জেছ। এই সেমিকন 2.0 গুৰুত্ব কি, ইয়াত কি কি প্ৰত্যাহ্বানসমূহ আছে ইয়াতে চাওঁ। প্ৰথমতে আমি চাই লওঁ গুৰুত্বসমূহ। ইয়াৰ গুৰুত্ব হৈছে চাওক ৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰতিৰক্ষা, দূৰসংযোগ, মহাকাশ আৰু চাইবাৰ অন্তঃগাঁথনিৰ বাবে চিপসমূহ অতি গুৰুত্বপূৰ্ণ। ওকে, আৰু যদি এইটো ভাৰততে নিৰ্মাণ হয়, ভাৰতৰ ক্ষেত্ৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব। যোগান শৃংখলাৰ দৃঢ়তা, সাপ্লাই চেইন ৰেজিলিয়েন্স। কোভিড-19 মহামাৰীয়ে মুষ্টিমেয় চিপ উৎপাদনকাৰী দেশসমূহৰ ওপৰত সমগ্ৰ বিশ্বৰ নিৰ্ভৰশীলতাক উদঙাই দিছে। চিপ নিৰ্মাতা কোম্পানীসমূহে কোভিডৰ ধৰি লওক যিকোনো মেচিনেই হওক, তাত তেওঁলোকৰ ওপৰত ডিপেন্ডেন্সি বঢ়াবলগীয়া হৈছিল, স্পেচিয়েলি চাইনা, আমেৰিকা, ঠিক আছে, এনেকুৱা দেশৰ ওপৰত। ডিজিটেল অৰ্থনীতিৰ বিকাশ, ঠিক আছে, কৃত্ৰিম বুদ্ধিমত্তা, 5G, বৈদ্যুতিক বাহন আৰু ইন্টাৰনেট অফ থিংছৰ বাবে উন্নত মানৰ চিপছৰ প্ৰয়োজন, যিটো যদি ভাৰততে উৎপাদন হয় তেতিয়াহ'লে ভাৰতত ইন্টাৰনেট অফ থিংছেই হওক, AI হওক, 5G হওক, আন বহু ক্ষেত্ৰতে সহযোগী হ'ব, ঠিক আছে। আমদানি হ্ৰাস, যদি ভাৰততে এই চিপছবোৰ উৎপাদিত হয় বা ইয়াৰ সকলো সম্প্ৰসাৰণ ইয়াতে কৰা হয় তেতিয়াহ'লে ইয়াৰ আমদানি কমি যাব। আমদানি কমি গ'লে আমাৰ ফৰেন কাৰেন্সিবোৰ বাঢ়িব, ঠিক আছে। ভাৰতৰ ফৰেন কাৰেন্সিবোৰ যদি ফৰেক্স ৰিজাৰ্ভটো যদি ভাৰতৰ সুৰক্ষিত হৈ থাকে তেতিয়াও ভাৰতৰ ক্ষেত্ৰত ভাৰত বহুত লাভান্বিত হ'ব। অৰ্থনৈতিক বিকাশ, ওকে, এইবোৰ হৈছে গুৰুত্ব। প্ৰত্যাহ্বানসমূহ কি কি সেমিকন 2.0? সেমিকন্ডাক্টৰ ফেভাৰ বাবে বৃহৎ পৰিমাণৰ মূলধনৰ প্ৰয়োজন, নিৰ্ভৰযোগ্য বিদ্যুৎ যোগানৰ প্ৰয়োজন, বৃহৎ পৰিসৰত চিপ নিৰ্মাণৰ ক্ষেত্ৰত থকা সীমিত অভিজ্ঞতা, টাইৱান, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰতিষ্ঠিত কেন্দ্ৰসমূহৰ পৰা অহা প্ৰতিযোগিতা, উন্নত সেমিকন্ডাক্টৰ গৱেষণাৰ প্ৰয়োজন। এইবোৰ হৈছে প্ৰত্যাহ্বান মেইনলি, ঠিক আছে। আমি গুৰুত্বও চালো, প্ৰত্যাহ্বানো চালো। আমি ৱে ফৰৱাৰ্ড কি লিখিম ইয়াত? ডিজাইন, নিৰ্মাণ, পেকেজিং, পৰীক্ষণ আৰু সামগ্ৰীসমূহৰ সামৰি এক সম্পূৰ্ণ সেমিকন্ডাক্টৰ পৰিস্থিতি তন্ত্ৰ গঢ়ি তোলা হওক। উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সহযোগিতা তথা উদ্ভাৱন কেন্দ্ৰসমূহৰ জৰিয়তে সেমিকন্ডাক্টৰ গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰা হওক, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। গোলকীয় উৎপাদনৰ কেন্দ্ৰসমূহৰ সৈতে ফেৰ মাৰিবলৈ উন্নত সেমিকন্ডাক্টৰ নডত নিয়োগ কৰা হওক। ষ্টাৰ্টআপ আৰু ডিজাইন ভিত্তিক উদগনিৰ জৰিয়তে থলুৱা চিপ ডিজাইনাৰসকলক উৎসাহ যোগোৱা হওক। এক দক্ষ সেমিকন্ডাক্টৰ কৰ্মশক্তি গঢ়ি তোলা। প্ৰতিৰক্ষা, দূৰসংযোগ, বৈদ্যুতিক বাহন, কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ প্ৰযুক্তিৰ দৰে কৌশলগত খণ্ডসমূহত সৈতে সেমিকন্ডাক্টৰৰ বিকাশ সংযোজন কৰা। আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু ভাৰতৰ প্ৰযুক্তিগত স্বাৱলম্বিতা বৃদ্ধি কৰা, আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত। এইবোৰ আমি স্পেচিয়েলি ৱে ফৰৱাৰ্ড কিছুমান লিখি দিব পাৰিম, ঠিক আছে। ফিউচাৰ আমি কি কৰিব লাগে আমি জাষ্ট সাজেশন দি আছো। সো ইয়াৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে, আপোনালোকে এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিব, ঠিক আছে। আৰু এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে, প্ৰাৰম্ভিক পৰীক্ষাৰ অনুশীলন প্ৰশ্ন। এই প্ৰশ্নটো এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ কমেন্ট সেকশনত আপোনালোকে জনাব। দ্বিতীয়টো টপিকৰ ওপৰত আহি যাওঁ, ভাৰতৰ ওপৰত হৰমুজ সংকটৰ প্ৰভাৱ, ঠিক আছে। হৰমুজ ক্ৰাইচিছ ইম্পেক্ট অন ইণ্ডিয়া, স্পেচিয়েলি ইণ্ডিয়ান এক্সপ্ৰেছৰ নিউজ এটা আছিলে, চাই লওঁ। আমদানিৰ পৰিমাণ হ্ৰাস পোৱা সত্ত্বেও ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয় প্ৰায় 2026-27 বিত্তীয় বৰ্ষত ত্ৰৈমাসিক বছৰৰ তুলনাত 60%তকৈ অধিক বৃদ্ধি পাইছে। আমদানিৰো আমি ইম্পৰ্ট হ্ৰাস কৰিছো, কিন্তু তথাপিও আমাৰ ব্যয়টো ইয়াত বৃদ্ধি পাইছে। ভাৰতত নিকা তেল আৰু গেছৰ আমদানিৰ ব্যয় প্ৰায় 45% বৃদ্ধি পাইছে, যাৰ ফলত মুদ্ৰাস্ফীতি চলিত একাউণ্টৰ ঘাটি সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে। ভাৰতে ইয়াৰ খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ 88%তকৈ অধিক কি কৰে, প্ৰায় 50% প্ৰাকৃতিক গেছৰ ব্যৱহাৰ আমদানি কৰে, যেটো ঘাইকৈ তৰলীকৃত প্ৰাকৃতিক গেছ, লিকুইড নেচাৰেল গেছ, ঠিক আছে, হিচাপে কৰা হয়। এই নিৰ্ভৰশীলতাৰ পিছতো ভাৰতত ইয়াৰ বৃহৎ পৰিশোধনৰ ক্ষমতাৰ বাবে পেট্ৰলিয়াম সামগ্ৰীসমূহ নিকা ৰপ্তানি কৰা কাৰ হৈ আছে, যদিও ই তৰলীকৃত পেট্ৰলিয়াম গেছৰ দৰে সামগ্ৰী আমদানি কৰে। ভাৰতত তেল শোধনাগাৰসমূহ আছে। এতিয়া
এই নিষ্কাশন কৰাৰ পাছত ভাৰত ৰপ্তানিকাৰো হৈ যায়, কিন্তু ভাৰতে মেইনলি লিকুইফাইড নেচাৰেল গেছটো আমদানি কৰিব লগা হয়। ঠিক আছে, হৰমুজ সংকট কি? হোৱাট ইজ হৰমুজ ক্ৰাইচিছ? হৰমুজ সংকট বুলিলে হৰমুজ প্ৰণালীৰ চাৰিপাৰে উত্তেজনা আৰু সংঘাতকনো বুজায়, যিটো পাৰস্য উপসাগৰৰ ওমান উপসাগৰৰ সৈতে সংযোগ কৰা এক সংকীৰ্ণ জলপথ। ঠিক আছে, ওমান এণ্ড পাৰস্যক সংযোগ কৰে। হৰমুজ প্ৰণালী ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত আৰু ই পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি চক পইণ্ট বুলি গোটেই বিশ্বৰ ভিতৰতে অন্যতম, কিয়নো বিশ্বৰ প্ৰায় 20%তকৈ বেছি তেলৰ বেপাৰ যিটো এই হৰমুজ প্ৰণালীৰ মাধ্যমেৰে হয়, প্ৰায় 20% আৰু LNG বাণিজ্যৰ এক উল্লেখযোগ্য অংশ হৰমুজ প্ৰণালীৰে মাজৰ পৰা হয়। প্ৰণালীটো যিকোনো ব্যাঘাত বিশ্বব্যাপী তেলৰ মূল অস্থিৰতা, মুদ্ৰাস্ফীতি, শক্তি সুৰক্ষা আৰু উদ্বেগ সৃষ্টি কৰিব পাৰে। এই সংকট ঘাইকৈ ইৰাণ আৰু পশ্চিমীয়া দেশসমূহৰ মাজত উত্তেজনাৰ সৈতে জড়িত, বিশেষকৈ ঠিক আছে, বিশেষকৈ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, নিষেধাজ্ঞা আৰু আঞ্চলিক প্ৰভাৱৰ ওপৰত সামৰিক বা অৰ্থনৈতিক হেঁচাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে বাৰে বাৰে হৰমুজ প্ৰণালীক অৱৰোধ কৰে, যাৰ ফলত যিটো বাণিজ্যিক এটা কেঁচা খাৰুৱা তেলৰ, ঠিক আছে, কেঁচা তেলৰ যিটো বাণিজ্যিক ট্ৰান্সপোৰ্টেশ্যন এই হৰমুজ প্ৰণালীত বাধিত হয়, যাৰ ফলত বিভিন্ন দেশে সংকটজনিত কাৰণত ভুগিব লগা হৈছে। ঠিক আছে, ভাৰতৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ ইয়াৰ কেনেকুৱা হ'ব? ভাৰতৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিছে? শক্তি সুৰক্ষাৰ ক্ষেত্ৰত বহুত প্ৰভাৱ আহি পৰিছে। এটা তেল যদি নাহিব, তেতিয়াহ'লে ভাৰতৰ অলৰেডি কৈছো 88% তেলটো কি কৰা হয়? ইম্পৰ্ট কৰা হয়। 50% নেচাৰেল গেছটো ইম্পৰ্ট কৰা হয়। তো ভাৰতৰ শক্তি সুৰক্ষাৰ প্ৰতি এটা ভাবুকি আহি পৰে। আমদানিত ব্যয়, ঠিক আছে, বিশ্বব্যাপী তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ যিটো ফৰেক্স ৰিজাৰ্ভ, এতিয়া ইয়াৰ পৰা নহয় বেলেগ কৰবাৰ পৰা তেলটো আনিব লাগিব। যদি এতিয়া ডিমান্ড বাঢ়িলে কি হয়? মূল্যও বাঢ়ে, বেছি মূল্য দি আনিব লগা হ'ব, ভাৰতৰ ফৰেক্স ৰিজাৰ্ভটো ঘাটি হ'ব। ঠিক আছে, চলিত একাউণ্ট ঘাটি। মুদ্ৰাস্ফীতি, ইয়াৰ ফলত দ্ৰব্য মূল্য বৃদ্ধি পায় আৰু মুদ্ৰা মূল্য কমি গ'লে মুদ্ৰাস্ফীতিৰ ধৰণৰ মানে ব্যৱস্থা হ'ব পাৰে। মুদ্ৰাৰ ওপৰত হেঁচা, অৰ্থনৈতিক বিকাশত বাধা, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি যাব, কৌশলগত পেট্ৰলিয়ামৰ ভাণ্ডাৰ কমি যাব, যিটো আমাৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ থাকে তাৰ পৰাও ইউজ কৰি ল'ব পৰা হ'ব। তো এইবোৰ আমাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা দি আছে বা কিছুমান উদ্বেগ দেখা দি আছে। ভৱিষ্যতৰ কাৰ্যপন্থাসমূহ কি হ'ব লাগিব? শক্তিৰ উৎসসমূহ বৈচিত্ৰ্যকৰণ কৰা, ডাইভাৰ্সিফাই দ্য সোর্স অফ এনার্জি, ওকে, স্বচ্ছ শক্তিৰ পৰিৱৰ্তন ত্বৰান্বিত কৰা, এক্সিলেট দ্য ক্লিন এনাৰ্জি, যেনেকৈ গ্ৰীণ হাইড্ৰজেন হওক বা অন্যান্য ধৰণৰ সৌৰ শক্তি হওক আদিৰ ব্যৱহাৰ কৰা, গেছ অন্তঃগাঁথনিৰ শক্তিশালী কৰা। ঠিক আছে, সো এইবোৰ স্থিতিস্থাপকতা, যোগানৰ শৃংখল গতি গঢ়ি তোলা, এইটো আমি কৰিব লাগিব। সো স্পেচিয়েলি এইবোৰ হৈছিলে আমাৰ ৱে ফৰৱাৰ্ড। তো তাৰ ওপৰত ভিত্তি কৰি এতিয়া প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হ'ল, সৰি মেইনছ প্ৰেক্টিছ কুৱেশ্যন 15 মাৰ্কাৰৰ কুৱেশ্যন হয়, 200 ৱৰ্ডছত, 250 ৱৰ্ডছত আপোনালোকে এটেম্প কৰিম। ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনো দিয়া হৈছে। তৃতীয় টপিক, প্লাষ্টিকৰ মানিৰ সুবিধাসমূহ কি কি? প্লাষ্টিক মানি, ঠিক আছে, RBI এক সহযোগী প্ৰতিষ্ঠান ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেডৰ বিশেষ সুৰক্ষা বৈশিষ্ট্যৰে সমৃদ্ধ 3.4 কোটি পলিমাৰ চিট ক্ৰয় কৰিবলৈ এখন নিবিদা আহ্বান কৰিছে। উদ্দেশ্য, এই চিটসমূহ ভাৰতৰ প্লাষ্টিক নোটৰ তাৎক্ষণিক ক্ষেত্ৰভিত্তিক পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হ'ব। মানে ক্ষেত্ৰভিত্তিক কোনোবা ক্ষেত্ৰত এই নোটটো কাৰ্যকৰীকৰণ কৰা হ'ব, যাতে প্লাষ্টিক নোট ব্যৱহাৰ কৰা। কাগজী নোটত পানী পৰিলে বেয়া হৈ যায় বা আন কাৰণত বেয়া হয়, কিন্তু প্লাষ্টিক নোট বেছি সুবিধাজনক হ'ব বুলি ভাবি এই কামটো কৰা হৈছে। প্লাষ্টিকৰ নোট কি? প্লাষ্টিকৰ নোটবোৰ কাগজৰ নহয়, পলিমাৰৰ দ্বাৰা তৈয়াৰ হয়। জেনেৰেলি এতিয়াৰ নোটবোৰ কাগজৰ দ্বাৰা তৈয়াৰী, কিন্তু প্লাষ্টিকৰ নোটবোৰ স্পেচিফিকেলি পলিমাৰৰ দ্বাৰা তৈয়াৰী। ভাৰতত পলিমাৰ বেংকটোৰ ধাৰণাটো অন্বেষণৰ কৰা হৈছে, কিন্তু নিয়মীয়া প্ৰচলনত এতিয়াও প্ৰধানকৈ কপা ভিত্তিক কাগজৰ মুদ্ৰাহে ব্যৱহাৰ কৰা হয়। ঠিক আছে,
ভাৰতীয় বেংক নোটসমূহ ঘাইকৈ কাঠৰ মণ্ডৰ উড পাল্পৰ পৰা নহয় 100% কপা আৰু কপাৰ ফটা কানিৰ মণ্ডৰ পৰা তৈয়াৰ কৰা হয়। অস্ট্রেলিয়া, কানাডা, নিউজিল্যান্ড আৰু ব্ৰিটেইনকে ধৰি বহুতো দেশে পলিমাৰ বেংক নোট ব্যৱহাৰ কৰে, যেটো প্লাষ্টিক বেংক। 1928 চনত সম্পূৰ্ণ পলিমাৰ বেংক নোট প্ৰৱৰ্তন কৰা প্ৰথম দেশখনেই আছিল অস্ট্রেলিয়া। মনত ৰাখিব। ভাৰতত মুদ্ৰা পৰিচালনা কাৰেন্সি মেনেজমেন্ট ইন ইণ্ডিয়া জাৰি কৰা কৰ্তৃপক্ষ হৈছে ইস্যুইং অথৰিটি RBI। ঠিক আছে, RBI 22 নং ধাৰাৰ অধীনত কেৱল 1 টকীয়া নোট আৰু মুদ্ৰাসমূহৰ বাহিৰে সকলো নোট কোনে প্ৰিন্ট কৰে? RBI। 1 টকীয়া নোট আৰু মুদ্ৰাসমূহ বিত্ত মন্ত্ৰালয়ে জাৰি কৰে, য'ত বিত্ত সচিব স্বাক্ষৰ থাকে। ঠিক আছে, বৰ্তমানৰ সামগ্ৰী 100% কপাহৰ দ্বাৰা নিৰ্মিত হয়। ভাৰতত ক'ত নোট ছপা কৰা আৰু মুদ্ৰা প্ৰস্তুত কৰা হয়? মনত ৰাখিব। ঠিক আছে, BRB NMPL যোগ ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড RBI সহযোগী প্ৰতিষ্ঠান মহীশূৰত বা মাইসুৰ কৰ্ণাটকাত আছে। ঠিক আছে, আৰু খালবনি পশ্চিমবংগত আছে। সিকিউৰিটি প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ হয় এইটো। দেৱাস মধ্যপ্ৰদেশত, নাসিক মহাৰাষ্ট্ৰত। কাগজ আৰু চিয়াহী পেপাৰ এণ্ড ইংক মহীশূৰত থকা বেংকনোট পেপাৰ মিল আৰু SPMCIL যৌথ উদ্যোগত কৰা হয়। চিয়াহীৰ কাৰখানা ইংক ফেক্টৰী মহীশূৰত থকা কাৰখানা। মুদ্ৰা তাকশাল ক'ত আছে? কইন মিন্ট এইটো SPMCIL অধীনত থকা 4টা স্থান মুম্বাই, হায়দৰাবাদ, কলকাতা আৰু নয়ডা। আপুনি মুদ্ৰাৰ পাছক দেখিও গম পাব পাৰে যে এই মুদ্ৰাটো ক'ত মিন্ট হৈছে বা প্ৰিন্ট হৈছে। ঠিক আছে, প্লাষ্টিকৰ নোটসমূহৰ সুবিধা অধিক দীৰ্ঘস্থায়ী হ'ব, অৰ্থনৈতিক সঞ্চয় ইয়াত বাঢ়িব। ঠিক আছে, আর ছপা কামত যে ইমান প্ৰত্যেক বছৰে RBI ছপাৰ নামত ব্যয় কৰি থাকিবলগীয়া হয়, কাগজী নোটত বেয়া হৈ যায়। প্লাষ্টিক নোট বেছি দিনলৈ ভাল হৈ থাকিব, সেইকাৰণে ছপাত যিটো খৰচ কৰিবলগীয়া এই খৰচটো কমিব। সলনি কৰাৰ কম প্ৰয়োজনীয়তা, উন্নত সুৰক্ষা, পৰিষ্কাৰ মুদ্ৰা পাব, পৰিৱেশৰ গত সুবিধা। ঠিক আছে, প্লাষ্টিকৰ নোটসমূহৰ সীমাবদ্ধতাসমূহ কি? উচ্চ ব্যয়, এবাৰ প্ৰিন্ট কৰাওঁতে বহুত বেছি কষ্ট লাগিব, পৰিৱৰ্তনৰ বোজা। ঠিক আছে, পৰিচালনাৰ সমস্যা থাকিব, আমদানি আৰু সুৰক্ষাৰ বিপদাংশ। ঠিক আছে, পৰিৱেশগত প্ৰভাৱ, প্লাষ্টিক পৰিৱেশৰ কাৰণে অলপ উৎপাদনে নিৰ্গমন আৰু আৱৰ্জনা সৃষ্টি কৰে। অপৰ্যাপ্ত পুনৰ ব্যৱহাৰে দীৰ্ঘম্যাদী প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। ৰাইজৰ অভিযোজন, পাব্লিক এডপশ্যন, ব্যৱহাৰকাৰীসকলে ইয়াৰ ভিন্ন গাঁথনি আৰু পৰিচালনাৰ সৈতে খাপ খাবলৈ সময় ল'ব পাৰে। ঠিক আছে, এনেকুৱা ধৰণৰ প্লাষ্টিক নোট আহি যাব। ইয়াৰ কনক্লুজনত কি লিখিম? বৰ্তমান আধুনিক আৰু ডিজিটেল যুগৰ RBI ইতিমধ্যে চেন্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি আৰু ইলেক্ট্ৰনিক ধনৰ দৰে মুদ্ৰাৰ অন্যান্য ৰূপসমূহ আন্বেষণ কৰিছে। লগতে ভাৰতে UPI আৰু নেট বেংকিংৰ দৰে আধুনিক আহিলাসমূহ জৰিয়তে দ্ৰুতগতিত নিজক ৰূপান্তৰিত কৰিছে, আৰু সেয়ে কাগজৰ নোটৰ ব্যৱহাৰ ইতিমধ্যে নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। প্লাষ্টিক নোটৰ বিষয়ে চিন্তা কৰাটো ভাৰতৰ ব্যৱহৃত মুদ্ৰাক অধিক ফলপ্ৰসূভাৱে ৰূপান্তৰ কৰাৰ আন এক পদক্ষেপ বুলি আমি ধৰিব পাৰোঁ। ঠিক আছে, এই গোটেই টপিকটোৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আৰু এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে, আপোনালোকে এই কুৱেশ্যনবোৰ এটেম্প্ট কৰিব। And the final topic, মূল উদ্যোগসমূহৰ সংশোধিত সূচাংক ইণ্ডিয়ান এক্সপ্ৰেছৰ ভাৰতৰ অৰ্থনৈতিক অধিক সম্প্ৰতিক আৰু সঠিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ মূল উদ্যোগ সূচাংক আপডেট কৰা হৈছে। ই উন্নতিকৰণে ICI চলিত বৰ্ষৰ আৰম্ভণিত সংশোধিত হোৱা অন্যান্য প্ৰধান অৰ্থনৈতিক সূচকসমূহৰ সৈতে সামঞ্জস্য কৰে, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় হিচাপ নেশ্যনেল একাউণ্ট, গ্ৰাহক মূল্য সূচাংক কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, পাইকাৰী মূল্য সূচাংক হোলসেল প্ৰাইস ইণ্ডেক্স, ঔদ্যোগিক উপাদাঙ্ক সূচাংক ইণ্ডেক্স অফ দ্য ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন IIP। সম্পাদকীয়ত ইয়াক এক গুৰুত্বপূৰ্ণ মূলধনী উন্নতিকৰণ হিচাপে বৰ্ণনা কৰা হৈছে। মূল উদ্যোগ সূচাংক কি? ই ভাৰতীয় অৰ্থনীতিৰ 8টা মূল উদ্যোগ, ঠিক আছে, কাৰ্যক্ষমতা আৰু প্ৰদৰ্শনৰ যুগ বুজায়। প্ৰকাশ কৰে কোনে কৰে? ঔদ্যোগিক বাণিজ্য আৰু ঔদ্যোগিক মন্ত্ৰণালয়ৰ অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ে। ঠিক আছে, প্ৰকাশৰ হাৰ মাহিলী প্ৰকাশ কৰে। উদ্দেশ্য ঔদ্যোগিক বিকাশৰ এক প্ৰধান সূচাংক হিচাপে কাম কৰে।
আইআইপি ওজন ওয়েটেজ ইন আইআইপি প্রায় 40.27% ইয়ার ওয়েটেজ থাকে। বৃত্তিবর্ষ কি লোৱা হয় 2022-23 হিচাপে বৃত্তিবর্ষ লোৱা হয়। কোন কেইটা 8টা স্পেশাল ইন্ডাস্ট্রি ভারতের? কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, ক্ষুধানগৰ, খাৰ, তীখা, সিমেন্ট, বিদ্যুৎ। সৰ্বাধিক ওজন কাৰ আছে? ক্ষুধানগৰ সামগ্ৰী। সর্বনিম্ন ঠিক আছে প্রাকৃতিক গেছ। গুৰুত্বপূৰ্ণ হৈছে ঔদ্যোগিক খণ্ডৰ অৱস্থাক সূচাই আৰু জিডিপি আৰু আইআইপিৰ ধাৰাসমূহক অনুমান কৰাত সহায় কৰে। ঠিক আছে, আপডেটটো কি? ভিত্তিবৰ্ষ 2022-23 মূল উদ্যোগ বৃদ্ধি লৌহ আকৰিক অন্তৰ্ভুক্ত কৰাৰ লগে লগে 8টাৰ পৰা এতিয়া কোৰ ইন্ডাস্ট্রি 9টা হৈ গল। লৌহ আকৰিক ঠিক আছে, কোৰ ইন্ডাস্ট্রি ইনক্রিজ। সর্বাধিক ওজন কোনে এতিয়া কোনে পাব? বিদ্যুতে পাব। আগত কোনে পাইছিল? আগত সর্বাধিক ক্ষুধানগৰে পাইছিল, এতিয়া বিদ্যুতে পাব। দ্বিতীয় সর্বাধিক কোনে পাব? ক্ষুধানগৰে পাব 22 ঠিক আছে 572। সর্বনিম্ন ওজন খাৰ, আগত কাৰ আছিল? প্রাকৃতিক গেছৰ আছিল, এতিয়া সর্বনিম্ন খাৰৰ আহি যাব। সংশোধিত উদ্যোগক উৎপাদন সূচাংকত এই 9টা মূল উদ্যোগৰ সন্মিলিত ওজন প্ৰায় 32.88%, যেটো সংশোধিত আইআইপিৰ পদ্ধতি আৰু ওজনৰ বাবে পূৰ্বৰ 40.2%তকৈ কম। এই 9টা ইন্ডাস্ট্রি আগত 8টা কোৰ ইন্ডাস্ট্রি আছিল, এতিয়া 9টা বনাই দিয়া হল। সো আপোনালোকে এবাৰ ওয়েটেজবোৰ চাই যাওক। ঠিক আছে, তাৎপর্য সিগনিফিকেন্স কি? শেহতীয়া উৎপাদনৰ আৰ্হি ব্যৱহাৰ কৰি ঔদ্যোগিক উৎপাদনৰ অনুমান নিৰ্ভুলতা বৃদ্ধি কৰে। অৰ্থনৈতিক সূচাংকসমূহত ভাৰতত দ্ৰুত বিকশিত ঔদ্যোগিক অৰ্থনীতিক অধিক প্ৰতিনিধিত্ব কৰে। অধিক নিৰ্ভৰযোগ্য আৰু দ্ৰুতগতিত প্ৰাপ্ত ঔদ্যোগিক তথ্য প্ৰদান কৰি নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো উন্নত কৰে। ঠিক আছে, এইবোৰ মূল খণ্ডসমূহৰ পৰৱৰ্তীত গুৰুত্বপূৰ্ণ प्रतिफलित करी प्रमाण ভিত্তিক আন্তঃগাঁথনি পৰিকল্পনা সমৰ্থন কৰে। উপাংশ কনক্লুজন কি দিব পাৰি? সংশোধিত মাপকাঠিৰ বিভিন্ন খণ্ডৰ প্ৰদৰ্শন উন্নত বিশ্লেষণ কৰাত সহায় কৰিব আৰু এনেদৰে উন্নত নীতি নিৰ্ধাৰণ সহায় কৰিব। সিপিআই, ডব্লিউপিআই, আইআইপিৰ যেটো ৰাষ্ট্ৰীয় হিচাপৰ শেহতীয়া উন্নতিকৰণ সমান্তৰালভাৱে ই ভাৰতৰ প্ৰধান সমষ্টিক অৰ্থনৈতিক সূচাংকৰ আধুনিকৰণত সম্পূৰ্ণ কৰে। ঠিক আছে, এতিয়া এই ওয়েটেজবোৰ আপোনালোকে চাব পাৰে 9টা ইন্ডাস্ট্রি। ইয়াৰ ওপৰত ভিত্তি কৰি এটা মেইনস প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে আৰু এটা প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে। আপোনালোকে এই কোৱেশ্চনবোৰ এটেম্প কৰিব আৰু ইয়াৰ উত্তৰ কমেন্ট সেকশনত জনাব। সো আজিলৈ ইমানে। এই সপ্তাহৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ ইমানেই আছিল। অহা সপ্তাহ আমি লগ পাম এনেকৈ অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিসমূহ লৈ। তেতিয়ালৈকে ভালে থাকক সকলো, সুখলে থাকক। জয় আই এফ।